চাওক মই এতিয়া চাইকেলৰ পৰা গৈ আছোঁ ক'ত গৈ আছোঁ এতিয়া আপোনালোকক দেখাম আমাৰ মানে কি হ'ল সৰিয়হ বাৰী কৰিছে না চ' সৰিয়হ তুলিব লাগে সেইকাৰণে অকণমান ওলাই আহিছোঁ সেইটো আমাৰ সৰিয়হ বাৰীটো হয় আৰু এইটো চাওক মায়ে অলৰেডি কৰিয়ে আছে এতিয়া মই অলপ হেল্প কৰি দি লওঁ আৰু এতিয়া চাওক এতিয়া আমাৰ মানে গেটটো নাই গেটটো সিপিনে আছে এই দেখাই দিয়াচোন সিপিনে আছে গেটটো এতিয়া মইতো শ্বৰ্ট কাটিং সদায় বিচৰা মানুহ ন কাম কৰিম গাইছ কেতিয়াবা কাম কৰিব লাগে কিমান পঢ়ি থাকিম সৰুৰ পৰা পঢ়ি আছোঁ এতিয়াতো আপোনালোকে ভাবিছে একদম পূৰা এই কাম কৰিব অহা মানুহটো কেনেকৈ ইমান ধুনীয়া হৈ আছে বুলি এতিয়া মানে কি হৈ গ'ল এইটো পিন্ধি লৈছোঁ কাৰণ এই লেতেৰা হৈ যায় হাতত গাইছ এতিয়া কাম কৰিম আমিতো সদায় গাঁৱৰ মানুহ কাম কৰিবই লাগিব চ' হুডি পিন্ধি কাম কৰিব গাইছ মানুহৰ ভৱিষ্যত কোনো ক'ব নোৱাৰে কাম কৰি খাবও পাৰোঁগৈ চ' যিমান হ'লেও নিজৰ কামটো কৰিবই লাগিব না ঘৰৰ বাৰী এইবিলাক যিমান ডাঙৰ চাঙৰ মানুহ হ'লেও এইটো শিকি থোৱাটো ভাল চ' ঘৰটো হেল্প হয় নিজৰ কাৰণেও ভাল হয় অ'কে গাইজ চাই থাকক অঁ ভালেই লাগিছে ইমানো টান কাম নহয় জাষ্ট উঘালিবহে লাগে না সেইটো যদি অৱহেলা কৰোঁ কি কৰিম জীৱনত একোৱে কৰিব নোৱাৰিম চ' গাইজ আপোনালোকেও ৰখি নাথাকিব সদায় ঘৰত হেল্প কৰিবগৈ এই ফ্ৰী টাইম পালে শুই খাব নিবিচাৰিব এতিয়া দুদিন বন্ধ পাইছোঁ দুদিনত মই চব এইবিলাক শেষ কৰি পিনি যামগৈ ৰুমত হেল্ল' গাইজ এতিয়া মানে এই পালটো এতিয়া অকণমান এইটো চব শুকান হৈ আছে ন এইটো অলপ থৈ দিলে হ'ব কৈছে এই তাৰপৰা মায়ে মাতি আছে সেইটো শেষ কৰি ল'ম বুলি কৈছে চ' মই এতিয়া তালৈকে যাম চাই থাকিব অঁ কেমেৰামেনে পেম অঁ এইটো চাওক গাইজ ইয়াত মানে এইটো স্কুল হয় তাত এই কি সৰু পোৱালিবিলাক খেলি আছে এতিয়া 12টা বাজিলে মই ৰাতিপুৱা পকা কাম কৰি এতিয়া বাগৰি পিনি হৈ আছিলোঁ এতিয়া এইটো আহিছে এতিয়া 1টা বাজিলেই চাগে আই থিংক কাম কৰিব আহিছে গাইজ চাওক আমাৰ ঘৰৰ পিছাৰীৰ পৰা মাছ উঠাই দিছিলোঁ বেপাৰী আহিছিলে সেইটো অকণমান বেচিলোঁ সেইকাৰণে অলপ দেৰি হ'ল গাইজ 1টা বাজিলে সন্ধিয়া 2-3 ঘণ্টাতে সেইটো আধামান শেষ কৰি দিম আৰু কাইলৈ ৰাতিপুৱা আধামান কৰি দিম বাছ অ'কে গাইজ জানো গাইজ এতিয়া আমি অলপ ৰেষ্ট লৈছোঁ এতিয়া ইয়াতে খানা খাম আৰু এই বাৰীত খানা খাই কি মজা লাগে আপোনালোকে কিছুমানে খাই পাইছে চাগে আপোনালোকে জানে আৰু কিছুমানে যদি খাই পোৱা নাই দেন এবাৰ বাৰীত যাব আৰু খাই চাব কি মজা লাগে এতিয়া আমাৰ দুপৰীয়া ভাত এতিয়া খাম চবেই এতিয়া ভাত চাত খাই লওঁ তাৰপিছত আকৌ কৰিম এতিয়া ইমান কৰিলোঁ আৰু ইমান আছে কি আছে আজি চব্জিত এইটো কিবা কি বুলি কয় জানো এইটো আমাৰ মিচিঙত আমিন বুলি কয় এইটো তাৰপিছত চাউলৰ সৰু বনি তাৰপৰা বনোৱা চব্জি মানে তাৰপিছত এইটো আমাৰ কি বুলি কয় এইটো চব্জিটো মানে এইটো ভাতৰ সৰু বনি বুলি কয় কি হয় অকণমানিকে চাউলৰ মানে সৰু বনি এইটো অকণমান কি বুলি তাৰপৰা বনাইছে ঔটেঙাৰ লগত মজা লাগিব মায়ে এইটো কিবা কৰি আছে ৰান্ধি আছে ভাজি আছে দিয়া কাটি ৰাখে হেল্ল' গাইজ চাওক কিমান কৰিলোঁ চাওক এইটো চাইডলৈকে আছিলে এতিয়া আমি কিমান থুলিলোঁ কিমান উঘালি দিলোঁ চাওক গাইজ বহুত ভাগৰ লাগিছে ডাঙৰ হৈ গ'ল দেই ইয়ালৈকে কৰি দিম আৰু কাইলৈ যামগৈ যে ৰুমলৈ চ' মই থাকোঁতে যিমান পাৰোঁ আৰু হেল্প কৰি দিছোঁ আৰু কেতিয়া আহিম বা মাঘ বিহুত আহিম তেতিয়ালৈকেতো সিহঁতে কমপ্লিট কৰি দিব আৰু চাওক ইমানটা আছে আৰু কিমান ধুনীয়া চিনেৰি চাওক এইটো আমাৰ গাঁৱৰ LP স্কুলটো হয় তাত আকৌ এইটো পুখুৰী
এইটো চা গাঁৱৰ বুঢ়ীবিলাকে এইটো মাছ মাৰি আছে মানে মাছ ধৰি আছে। কেনেকুৱা লাগিছে গাইছ এইটো মানে আমাৰ গাঁৱৰে হয় আৰু এইটো আমাৰ গাঁৱৰ অকণমান বাহিৰত আমাৰ গাঁৱৰ পৰা অলপ যাব লাগে ব্ৰহ্মপুত্ৰৰ ওচৰত হয় ইয়াৰ পৰা কমচে কম 200 মিটাৰমান আছে আৰু ব্ৰহ্মপুত্ৰলৈ আপোনালোকক বা যদি সময় পাওঁ নদীখনকো দেখাই দিম ব্ৰহ্মপুত্ৰখন দেখাই দিম আৰু গাইছ এতিয়া ফাইনেলি ঘৰত আহিলোঁগৈ গাইছ আৰু কাম বন চব শেষ কৰি পুখুৰীৰ পৰা অলপ মাছ উঠাই আজি ৰাতিৰ খানাটো মজাকৈ খাম আৰু গাইছ চ' আপোনালোকে ইমানলৈকে চোৱাৰ বাবে থেংক ইউ গাইছ এণ্ড নেক্সট ভিডিঅ'ত লগ পাই আছোঁ